অসমীয়াৰ স্বাভিমান গামোচাত জুবিনৰ গীত তাঁতশালত প্ৰাণ পাই উঠিল প্ৰাণৰ শিল্পীৰ গান খুৱাঙৰ শিপিনী ডালিমী লাহন গগৈৰ ব্যতিক্ৰমী প্ৰয়াস 5 মাহৰ নিৰন্তৰ প্ৰচেষ্টাৰ সৃষ্টি এয়া এখন দীঘল গামোচা প্ৰায় 25 ফুট দীঘল পিছে কেৱল আকাৰ আকৃতিৰ দিশৰ পৰাই নহয় বিশেষত্বৰ দিশেৰেও আন গামোচাতকৈ পৃথক এইখন কাৰণ ইয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত কথা খোদিত কৰা হৈছে খুৱাঙৰ হালধিবাৰীৰ আহোম নগৰৰ ডালিমী লাহন গগৈ নামৰ বোৱাৰীগৰাকীৰ তাঁতৰ শালত প্ৰাণ পাই উঠে জুবিন গাৰ্গৰ 9টাকৈ গীত জীয়ৰী অৱস্থাৰ পৰাই তাঁতশালত সপোন ৰচি ভাল পোৱা বোৱাৰীগৰাকীৰ এই অনবদ্য সৃষ্টিয়ে দৃষ্টি কাঢ়িছে অনেকজনৰ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ হেৰাই যোৱাত আমি সকলোৱে আসলে বহুত দুখিত এটো আমি বুজাই ক'ব নোৱাৰো সকলো আবেগিক মুহূৰ্ত হয় আবেগিক মুহূৰ্ত সকলোৱে বুজি পাইছে সেই মুহূৰ্তত মই আসলে গামোচা লগাম বুলি ভাবি আছিলো বিহুৱান হিচাপে কিন্তু তেতিয়া ইমান দুখ লাগিলে যে তেওঁ এনেকুৱা এটা সময় হ'ল আহিলে যেটো আমি আসলে অসমবাসীয়ে কল্পনা কৰা নাছিলো তাৰপিছত সেই সময়তে মই ভাবিলো জুবিনদাৰ মায়াবিনী যেটো এতিয়া প্ৰাৰ্থনা ৰূপে আৰম্ভ হৈছে সকলোৱে প্ৰাৰ্থনা বুলি ভাবিছে আৰু সেই মায়াবিনীটো মই মোৰ গামোচাখনত লিখি চাওঁ আৰু সেই গীতটি মই ধুনীয়াকৈ এখন ফ্ৰেমত ভৰাই মই সজাই থম তেনেকৈ ভাবি মই মায়াবিনীটো লিখিলো তাৰপিছত সেইটো লিখি উঠি মোৰচোন আৰু এটা লিখিবৰ মন গ'ল তেনেকৈ মই 9টা গীত কমপ্লিট কৰিলো আৰু তাৰ ডালিমীৰ এই সুন্দৰ প্ৰচেষ্টাত স্বামী জা আৰু শহুৰ শাহুৱেকেও যথেষ্ট পৰিমাণে সহায় আৰু উৎসাহ যোগাইছিল ঘৰখনৰ বোৱাৰীগৰাকীৰ এই অনবদ্য সৃষ্টিক লৈ সকলো সুখী আৰু আনন্দিত ধন্যবাদ দিছো হয় এনেকৈ যে গাঁৱৰ এগৰাকী বোৱাৰী হৈ ঘৰৰ যাৱতীয় সকলো কাম কৰিও যে তেওঁ ইমানখিনি আগবাঢ়ি গৈছে ভাল লাগিছে কেতিয়াবা সেই কাটি কামিখিনি কৰি দিবলগীয়া হ'লে মানে এই তেনেকৈ মই কৰি দিওঁ ময়ো অলপমান অসুবিধা হয় যিহেতু বয়স অনুযায়ী চাহকণ খাবলৈ মন যায় তামোলডোখৰ খাবৰ বাবে যি অসমীয়া মানুহৰ আমাৰ পৰম্পৰা এই বোৱাৰীয়ে দিয়াত কেতিয়াবা হেমাহি কৰে নেকি নাই নকৰোঁ সেইখিনি কৰাৰ মাজতো আপোনাৰ কাম কৰি দিওঁ আৰু হয় লাগতিয়াল বস্তুকেইটা হয় আমি ঘৰৰ কাম কাজৰ মাজতে দুইজনী বাই ভনী নিচিনা সদায় মিলিজুলি থাকোঁ তেখেতে ইমান এটা যিহেতু ডাঙৰ কাম কৰিবলৈ লৈছে মহান কাম জুবিন দা অমৰ ময়ো অমৰ তেখেত হয়নে অসমীয়া জাতিৰ কাৰণে কিমান তেওঁ আগবঢ়াই থৈ গৈছে সেই হেতুকে ভাবিলোঁ তেওঁ সেইখিনি সময়ত যথেষ্ট বেমাৰ হৈ আছিল বেমাৰ মানে কি তেখেত তলত বহিব নোৱাৰে হাউলিব নোৱাৰে সেইকাৰণে তেওঁ ইমান ডাঙৰ কাম এটা কৰিবলৈ লোৱাৰ কাৰণে যিখিনি পাৰোঁ মই সেইখন সময়ত সহায় কৰি দিলোঁ তেখেতক ভিডিঅ' জাৰ্নেলিষ্ট আলোকৰ সহযোগত মৰাণৰ পৰা সঞ্জীৱ বৰাৰ ৰিপৰ্ট অসম লাইভ 24